মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইনফিৰিয়ৰলৈ আদৰণি জনাইছোঁ। আজি মই যিটো বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিম, বিষয়টোৰ নাম হৈছে ইকুইটেবল ইনক্লুচিভ এডুকেশ্যন। এতিয়া কেইবাজনো মোৰ বন্ধুৱে মোক এটা প্ৰশ্ন সুধিছিল যে ইকুইটেবল বুলি ক'বলৈ যাওঁতেও ইনক্লুচিভেই সোমাই পৰিছে আৰু ইনক্লুচিভ বুলি ক'বলৈ যাওঁতেও ইকুইটেবলেই সোমাই পৰিছে। তেনেহ'লে এই দুটাৰ মাজতনো পাৰ্থক্য ক'ত আছে? মই আজি মোৰ এই ভিডিঅ'টোৰ যোগেদি মই চেষ্টা কৰিম যে মই অকণমান হ'লেও এই দুইটা কি বেলেগ বেলেগনো মিনিং আছে একেটা বস্তুৰ ভিতৰতে অকণ বুজাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ কোনোৱে এই বিষয়টোৰ ওপৰত কমেণ্ট দিব বিচাৰে তেনেহ'লে মোৰ তলত কমেণ্টৰ যি ছেকশ্যন আছে কমেণ্টৰ ছেকশ্যনত গৈ পেলাই আপোনালোকৰ বহুমূলীয়া কমেণ্টটো দি পেলাই মোৰ এই ভিডিঅ'টো আৰু শক্তিশালী কৰি তুলিব বুলি মই আশা কৰিলোঁ। আৰু এই ভিডিঅ'ৰ যি কথা বতৰা আৰম্ভ কৰাৰ আগতে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। সেই কথাটো হৈছে যে মোৰ এই ভিডিঅ'টো মই সমাজৰ হিতৰ কাৰণে তৈয়াৰ কৰি উলিয়াইছোঁ আৰু মই বিশ্বাস কৰোঁ যে জ্ঞান এনেকুৱা এটা বস্তু যদি মোৰ হাতত আছে মই বিলাব লাগে আৰু বিলোৱাৰ পাছতহে কি হ'ব আমাৰ সমাজখনলৈ পোহৰ আহিব। আৰু এটা কথা মই যেতিয়া আনক ক'ম আনে আকৌ সেইটো আকৌ 10জনক ক'ব লাগিব। আৰু কোৱাৰ আগতে গ্ৰহণ কৰাৰ সময়ত আপোনালোকে চালি জাৰি চাব যে মোৰ কথাখিনি শুদ্ধ হয়নে নহয়। আপোনালোকে শুদ্ধ হয়নে নহয় চাবৰ কাৰণে আলোচনা কৰিব পাৰে, মেগাজিন পঢ়িব পাৰে, বাতৰি কাকত চাব পাৰে, কিতাপ ষ্টাডি কৰিব পাৰে, লগৰ সমনীয়াৰ লগত আলোচনা কৰিব পাৰে। আৰু আজিকালি সবাতোতকৈ সহজ উপায় আপোনালোকে গুগল চাৰ্চ কৰক, আপোনালোকে ইউটিউবত যাওক, আপোনালোকে চাওক, তাত আপোনালোকে গম পাব যে বস্তুখিনি ঠিকে আছে নাই। আৰু মই যিহেতু আগতেও কৈছোঁ যে মই অসমীয়াত কওঁ এই কাৰণেই যাতে মোৰ ৰাজ্যৰ বা মোৰ সমাজখনৰ মানুহবিলাকে এই কথাবিলাক জানা অতি প্ৰয়োজনীয়। আৰু যেতিয়া আমি কথাবিলাক জানিম আমি আগবাঢ়ি যাব পাৰিম। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু লগতে এটা কথা যে এই মই ভিডিঅ'বিলাক তৈয়াৰ কৰিবলৈ মই অনুপ্ৰেৰণা পাইছিলোঁ ক'ভিড-19ৰ পৰা, এই ভাইৰাছটোৰ পৰা। ক'ভিড-19 যিটো ভাইৰাছ আছিলে, ভাইৰাছটোৱে যেতিয়া পৃথিৱীত আক্ৰমণ কৰিলে চব বন্ধ হৈ গ'ল। এতিয়ালৈকে স্কুল কলেজ খোলাই নাই। আৰু স্কুল কলেজ যদি খোলা নাই ঘপচেনে স্কুল খুলিব লগে লগে চব কাম আৰম্ভ হ'ব, তেতিয়াহ'লে কি হ'ব বুজা বেছি হৈ যাব। মই ভাবিছিলোঁ যে যদি মই এনেকুৱা কথাবিলাক আগতে এৰি দিব পাৰোঁ আৰু যদি কোনে আপোনালোকে চাব বিচাৰে, পঢ়িব বিচাৰে বা জানিব বিচাৰে তেনেহ'লে আপোনালোকে যথেষ্ট লাভান্বিত হ'ব। তেনেহ'লে মই পুনৰাই কৈছোঁ সমাজৰ হিতৰ কাৰণে কৰিছোঁ। আৰু মই আৰু এটা কথা যে জ্ঞানৰ কোনো তোৰ নাই, কোনো মূৰ নাই। জ্ঞান এনেকুৱা এটা বস্তু আমি যাতে যিমানেই দি যাম, যিমানেই বিলাই যাম সিমানেই সকলোৰে উন্নতি হ'ব। ইয়াৰ কোনো তোৰ মূৰ নাই বোলে এইটো মোৰহে জ্ঞান, নাই বোলে এইটো তোৰহে জ্ঞান, তেনেকুৱা ধৰণৰ কোনো বস্তু নাই। তেনেহ'লে আহক, যদি ইনক্লুচিভৰ কথা কৈছোঁ তোৰ মোৰ কথাবিলাক আমি ধৰি ৰাখিব নালাগে। আহক তেনেহ'লে আমি আগবাঢ়োঁ। আজি প্ৰথম যিটো ৱৰ্ড সেইটো হৈছে ইকুইটেবল বা ইকুইটেবল আমি ক'ব যাওঁতে আমি কি বুজিম? আমি ইকুইটেবল বুলি ক'বলৈ যাওঁতে সদায় মনত ৰাখিব কেইটামান কথা নিৰ্দিষ্ট হৈ পৰে। ইয়াত প্ৰথম কথা হৈছে আমি ৰাইটছৰ কথা কওঁ, আমি অধিকাৰৰ কথা কওঁ। আমি কি অধিকাৰ? ৰাইট টু এডুকেশ্যন, শিক্ষাৰ অধিকাৰ আৰু শিশুৰ অধিকাৰ। ইকুইটি কেতিয়া আহিব? যেতিয়া অধিকাৰ সাব্যস্ত হ'ব তেতিয়া সদায় ইকুইটি আহিব। আৰু অধিকাৰ প্ৰদান কৰিবলৈ যাওঁতে ইকুইটি আমি দিব লাগিব। সেইকাৰণে ইকুইটিয়ে সদায় অধিকাৰক তেওঁলোকে উপস্থাপন কৰে। ইকুইটিয়ে কি কৰে? শিশুবিলাকক নিজকে নিজে বুজিব পৰা বা সচেতনতা নিজৰ বঢ়াই, আত্মসচেতনতা যাতে ময়ো এই সমাজখনৰ অংশ আৰু অতি দৰকাৰী পটেঞ্চিয়েল অংশ, আৰু মই পটেঞ্চিয়েল এণ্ড এছপিৰেশ্যন অতি দৰকাৰ যে মই এটা উৎসাহ জনাবৰ কাৰণে। ইকুইটিয়ে উৎসাহ জনাব আৰু এইটো ৰিয়েলাইজ কৰিব, আত্মবিশ্লেষণ কৰিব শিশুবিলাকক যে ময়ো এই সমাজৰ এটা অংশ আৰু ময়ো সকলোৰে লগত একেলগে পাঠ ল'ব পাৰোঁ বা পাঠ গ্ৰহণ কৰিব পাৰোঁ বা শিকিব পাৰোঁ। ইয়াৰ পিছতে আহক ইটো কৈছে ইমপ্লিমেণ্টেশ্যন। ইকুইটি বুলি কোৱাৰ লগে লগে ইমপ্লিমেণ্টেশ্যন হ'লেহে ইকুইটি হ'ব, ইমপ্লিমেণ্টেশ্যন নহ'লে ইকুইটি নহ'ব নহয়। তো ইমপ্লিমেণ্টেশ্যনৰ কথা আহি পৰিব যেতিয়া আমি ইকুইটিৰ কথা পাতোঁ। আৰু ইয়াৰ পিছতে আহিব এৰেঞ্জমেণ্ট। যিবিলাক শিক্ষা অনুষ্ঠানত যাব, শিক্ষা অনুষ্ঠানবিলাকৰ এৰেঞ্জমেণ্ট কেনেধৰণৰ, এই ইকুইটি। যদি এৰেঞ্জমেণ্ট ঠিক ধৰণে নাথাকে তেনেহ'লে ইকুইটি কেতিয়াও হ'ব নোৱাৰে। আৰু ইকুইটি নহয় যদি অধিকাৰৰ কি হ'ব? অধিকাৰ তেওঁলোকে নাপাব। সেইকাৰণে অতি
প্ৰয়োজনীয় ইনষ্টিটিউটবিলাকৰ এৰেঞ্জমেণ্ট তাৰপিছতে আহক চিলড্ৰেনৰ কি কৰিব পাৰিব যে ইট হেল্পছ এনচিয়'ৰ অল চিলড্ৰেনছ কেন এচিভ চাইল্ড বৰ্ণ টু লাৰ্ণ বাচ্চা শিকিবৰ কাৰণে জন্ম হৈছে সেইকাৰণে গুন্ধি শিকিছে ধৰি শিকিছে চেলেকি শিকিছে চাই শিকিছে ঘঁহি শিকিছে ক'ৰবাত ন তেলে যেতিয়া ইকুইটি আমি দিম তেতিয়া এটা শিশুৱে ভাবিব যে হয় আমি এইটো ক'ম আমি এই যিটো হিউমেন ৰাইটছ আছে ন মানৱ অধিকাৰ এই হিউমেন ৰাইটছটো আমি কি কৰিম ইয়াত এষ্টাব্লিছ কৰিম থ্ৰু ইকুইটি যদি আমি ইকুইটি দিছোঁ তেনেহ'লে আমি কি কৰিছোঁ যে প্ৰতিটো শিশু জ্ঞানৰ কাৰণে জানিবৰ কাৰণে শিকিবৰ কাৰণে জন্ম লৈছে আৰু সেইটো আমি প্ৰতিষ্ঠিত কেনেকৈ কৰিম আমি থ্ৰু ইকুইটি সেইকাৰণে আপোনালোকে চাব যেতিয়া ইকুইটেবল ইনক্লুচিভ এডুকেশ্যন বুলি দুটা কথাটো আহিব তেতিয়া ইকুইটেবলেও ইনক্লুচিভক ৰিপ্ৰেজেণ্ট কৰি আছে ইনক্লুচিভেও ইকুইটেবলক ৰিপ্ৰেজেণ্টেড কৰিছে তেনে দুটা শব্দ আমি কিয় ইউজ কৰিছোঁ তেনেহ'লে আপোনালোকে নিশ্চয় এতিয়া গম পাইছে ইকুইটেবলে অধিকাৰৰ কথা কৈছে আৰু আহক তেনেহ'লে আমি চাওঁ এতিয়া ইনক্লুজনে কি কথা কৈছে ইনক্লুজনে সেইটো কথা কৈছে যে আগতে আছিলে কেনেধৰণৰ এক্সক্লুজন আছিলে বাহিৰে যিবিলাক ডিজেবল শিশু আছে সিহঁত আচল স্কুললৈ আহিবই নোৱাৰে তাৰপিছতে ক'লে যে ছেগ্ৰিগেশ্যন কৰি দিয়া হ'ল স্পেচিয়েল এডুকেশ্যন আৰু আমাৰ ৰেগুলাৰ এডুকেশ্যন তাৰপিছতে ক'লে নাই এইটো হ'লেও অধিকাৰটো ইকুইটি হোৱা নাই কাৰণ সিহঁত কিয় বেলেগকৈ থাকিব সিহঁতেতো সমানে পাব লাগিব ইকুইটি হ'ব লাগিব তেতিয়া ক'লে যে ইণ্ট্ৰিগেশ্যন কৰি দিওঁ ইণ্টিগ্ৰেটেড এডুকেশ্যন আহিলে তাত কি হ'ল স্কুলখনলৈ আনিলে কিন্তু সিহঁতৰ ভাজেই থাকি গ'ল স্কুলখন সলনি নহ'ল কিন্তু বাচ্চাবিলাককে টানি আজৰি সলাবলৈ চেষ্টা কৰা হ'ল এতিয়া ইনক্লুচিভ এডুকেশ্যনত কৈছে কি যে শিশুটোক যেনেধৰণে আছে তেনেধৰণে থাকিব তাৰ কাৰণে আমি স্কুলৰ পৰিৱেশ বা আদি কৰি পাঠ্যক্ৰম কাৰিকুলাম এডাপ্টেশ্যন আদি কৰি আমি TLM যি ইউজ কৰোঁ আমি পাৰ্টিচিপেশ্যন কেনেকৈ বঢ়াব পাৰিম এইবিলাক সলনি কৰিব লাগিব তেনেহ'লে আহক আমি ইনক্লুজন বুলি ক'লে কি বুজাওঁ পাৰ্টিকুলাৰলি ইনক্লুজন বুলি ক'লে কি বুজাওঁ প্ৰথম কথা হৈছে যে আমি কি কৰিব লাগিব আমি ৰেছপেক্ট টু দ্য ডাইভাৰ্চিটি আমি ৰেছপণ্ড টু দ্য ডাইভাৰ্চিটি আমি যি বিভিন্ন ধৰণৰ শিশু আছে ল'ৰা আছে ছোৱালী আছে ক'লা আছে বগা আছে বিভিন্ন ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন কোনোবা পঢ়াত পাৰা আছে নোৱাৰা আছে লাৰ্ণিং ডিজেবিলিটি আছে কাৰোবাৰ লাৰ্ণিং কাৰোবাৰ IQ কম আছে কাৰোবাৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যন কোনোবা খাই আহিছে কোনোবাই খাই অহা নাই কোনোবা দীঘল আছে কোনোবা চুটি আছে কাৰোবাৰ বেমাৰ আছে কাৰোবাৰ বেমাৰ নাই আমি বিভিন্ন ধৰণৰ শিশু পাইছোঁ আমি সকলোকে আদৰি ল'ব লাগিব আমি যেতিয়ালৈকে সকলোকে আদৰি ল'ব নোৱাৰোঁ তেনেহ'লে আমি ক'ব নোৱাৰিম যে ডেট ইজ ইনক্লুচিভ এডুকেশ্যন চ' ডাইভাৰ্ছ আমি হিউমেন ডাইভাৰ্চিটি আমি মানুহবিলাক বেলেগ দেশ বেলেগ জেগা বেলেগ কথা আমাৰ হিউমেন ডাইভাৰ্চিটিটো আমি একচেপ্ট কৰিব লাগিব চবকে শিশুবিলাকৰ ডাইভাৰ্চিটি বিভিন্ন জেগাত আছে সিহঁতক আমি একচেপ্ট কৰিব লাগিব ৰেছপন্স টু নিডছ অফ অল লাৰ্ণাৰ্ছ প্ৰতিটো শিশুৰ প্ৰয়োজনীয়তা বেলেগ নিডছবিলাক সেই নিডছবিলাক আমি জানিব লাগিব আৰু তাৰ আমি কাম কৰিব লাগিব সেই বিষয়ে তাৰ পাছতে আমি কি কৰিব লাগিব আমি ইয়াত কৈছে যে ইট ফ'ৰ্চ টু ইনক্ৰিজ পাৰ্টিচিপেশ্যন ইন দ্য লাৰ্ণিং যেতিয়া আমি ইনক্লুচিভ এডুকেশ্যন কৰিম ইনক্লুচিভ এডুকেশ্যনে কি কৰিব লাৰ্ণিঙৰ ক্ষেত্ৰত পাৰ্টিচিপেশ্যনৰ মাত্ৰা বঢ়াই তুলিব কাৰ পাৰ্টিচিপেশ্যন শিশুৰ পাৰ্টিচিপেশ্যন লগতে টিচাৰৰ পাৰ্টিচিপেশ্যন লগতে স্কুলৰ পাৰ্টিচিপেশ্যন লগতে কমিউনিটি পাৰ্টিচিপেশ্যন তাৰপিছতে পেৰেণ্টছ পাৰ্টিচিপেশ্যন চিবলিং পাৰ্টিচিপেশ্যন এইবিলাক বঢ়াই তুলিব সেইকাৰণে পাৰ্টিচিপেশ্যন ইয়াত বঢ়াই তুলিব কিন্তু ক্লাছত শিশুৰ পাৰ্টিচিপেশ্যনৰ বেছি গুৰুত্ব আৰু সেই বিষয়তে মই ইয়াত কৈছোঁ তাৰপিছতে আহক ৰিডিউচিং এণ্ড এক্সক্লুজন যে শিশু যে বাদ পৰি গৈছে ইনক্লুচিভ এডুকেশ্যনে সেইটো কথা নকয় ইনক্লুচিভ এডুকেশ্যনে কৈছে যে সকলো শিশু সেই একেখন স্কুললৈকে আহিব লাগিব যিখন আমাৰ ৰেগুলাৰ ছিষ্টেমত আছে তাৰপিছতে এটা কৈছে যে ফ'ল' এ কমন ভিজন ইনক্লুচিভত এটা কমন ভিজন সকলো শিশুৱে শিক্ষা পাব লাগিব কমন ভিজন বেলেগ ভিজন আৰু নাই চবেই পাব লাগিব কিন্তু সেইটো কমন ভিজন থাকিব তাৰপিছতে টু কাভাৰ অল চিলড্ৰেন চব শিশুকে আগুৰি ল'বৰ কাৰণে তাৰপিছতে আহক আমি আৰু 5টা মই 10টা লৈছোঁ 5টা এইটো শ্লাইডত 5টা আনটো শ্লাইডত মই দেখাইছোঁ তাৰ প্ৰথমটো হৈছে যে ইট ইনভলভ চেঞ্জেছ ইন কণ্টেণ্ট যি কিতাপত যে কণ্টেণ্ট থাকে
কন্টেন্টটো কেনে ধৰণৰ হ'ব এই তাত চেঞ্জ হ'ব নেকি কিবা চেঞ্জ মানে আগৰ নিচিনা যেটো একঘেয়ামি চলি আছিল পুৰণা প্ৰথা হেতু শেষ হৈ পেলাই নতুন কি কৰিব পাৰি যাতে সকলোৱে তাত পাৰ্টিসিপেশন কন্টেন্ট চেঞ্জত ইনক্লুসিভ এডুকেশনে গুৰুত্ব দিব ইনক্লুসিভ এডুকেশনে এপ্ৰোচ যেটো শিকুৱাৰ এপ্ৰোচ সেই এপ্ৰোচটোত চেঞ্জেস আনিব তাৰ পাছতে ইনক্লুসিভ এডুকেশনে ষ্ট্ৰাকচাৰ মানে যদি বেৰিয়াৰ আছে বেৰিয়াৰ বিলাক অতৰাব যিবিলাক বাধা আছে বাধা অতৰাৰ কথা কৈছে ইনক্লুসিভ এডুকেশনে সদায় বাধা অতৰাৰ ওপৰত কথা কৈছে বা ষ্ট্ৰাকচাৰ ইট ইনভলভ চেঞ্জেস ইন ষ্ট্ৰাকচাৰ ইন এডুকেশনাল ইনষ্টিটিউশনছ তাৰ পিছতে কৈছে ইট ইনভলভছ ইন চেঞ্জেস ইন দা ষ্ট্ৰেটেজিজ মই কেনেকৈ পঢ়াম কোনবাই ইয়াৰ আগতে কৈছো নিডছ বেলেগ কোনবাই দেখি শিকিছে কোনবাই শুনি শিকিছে কোনবাই হাতেৰে কৰি শিকিছে তেনেহলে যেনেকে শিকিছে তেনেকে আমি শিকাব লাগিব তো শিক্ষকে ষ্ট্ৰেটেজি আগতে এটা বা দুটা ষ্ট্ৰেটেজি আছিল এতিয়া শিক্ষকে বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি ল'ব লাগিব শিকাবৰ কাৰণে তো ষ্ট্ৰেটেজি ইয়াত বিভিন্ন ধৰণৰ ইনক্লুসিভ এডুকেশন দেখা পাম তাৰ পাছতে আহিছে দা আমি কি কৰিম যে ৰেসপন্সিবিলিটি যে ৰেগুলাৰ সিস্টেমৰ ৰেসপন্সিবিলিটিটো বাঢ়ি যাব যে আমি স্পেশালত থাকিব বা ইন্টিগ্ৰেশন ন যেটো ৰেগুলাৰ সিস্টেমৰ ৰেগুলাৰ মেইনষ্ট্ৰীমৰ যেটো বস্তু মেইনষ্ট্ৰীমৰ স্কুলখনৰ মেইনষ্ট্ৰীমৰ অনুষ্ঠানবিলাকৰ ইয়াত কি হ'ব নিজৰ যেটো দায়বদ্ধতা কিন্তু বহুতখিনি বাঢ়ি যাব এই কাৰণে ইকুইটেবল ইনক্লুসিভ এডুকেশন বুলি কৈছে দেখিছেনে আপোনালোকে ইকুইটেবল বুলি কোৱাৰ লগে লগে আপুনি কি দেখিলে যে আপোনালোকে দেখিলে ইকুইটেবল বুলি কোৱাৰ লগে লগে ৰাইটস অধিকাৰ যে এটো শিশুবিলাকৰ কথা মুখ দিব লাগিব সমান আৰু ইনক্লুসিভ বুলি কথা হৈছে কি হৈছে আমি দিব লাগিব টিচাৰে দিব লাগিব স্কুলে দিব লাগিব সমাজে দিব লাগিব সৰকাৰে দিব লাগিব মাক বাপেকে দিব লাগিব হয়নে নহয় তাই ইকুইটিৱে কৈছে ৰাইটস অধিকাৰ আৰু ইনক্লুজনে কৈছে আমি দিব লাগিব সেই অধিকাৰ এই শিশুবিলাকক তো ইকুইটেবল ইনক্লুসিভ এডুকেশন যদিও দুইটা দেখাত একেই যেন লাগে কিন্তু এইখিনি হৈছে তাৰ মাজত পাৰ্থক্য মোৰ কোৱাত ভুলো হ'ব পাৰে মই আগতে কৈছো যদি মোৰ কোবাত আপোনালোকে ভাবে যে এটো চেঞ্জ হ'ব লাগে বা এটো আপোনালোকে এনেকে দিস ইজ মাই আন্ডাৰষ্টেণ্ডিং মই যেটো কথা কৈছো দিস ইজ মাই আন্ডাৰষ্টেণ্ডিং মই আপোনালোকৰ আগত ৰাখি আছো আপোনালোকে যদি অলপ বেলেগ ধৰণে বা আপোনালোকে শেয়াৰ কৰিব তলত যেটো কমেন্ট সেকশন আছে কমেন্ট সেকশনত গৈ পেলাই আপোনালোকে ক'ব পাৰে আশা কৰিছো মোৰ ভিডিওটো চাই আজি আপোনালোকে ভাল পাইছে আৰু যি সকলে ভাল পাইছে তেখেতসকলে লাইক কৰিবলৈ নাপাহৰিব আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যি সকলে নতুনকৈ চাইছে তেখেতসকলে যাতে সাবস্ক্ৰাইব কৰে মোৰ ভিডিওসমূহ যাতে আপোনালোকে পায় আৰু মই লিভিং ইনস্পিৰেশন ফান্ডামেন্টাল এণ্ড ইউফোৰিয়াৰ পৰা মই বিপ্লৱ পৰাশৰ খাউণ্ডে মোৰ এই ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মই আজি এই ভিডিওটোৰ পৰা বিদায় মাগিছো ধন্যবাদ